আমাৰ কোঁৱৰ বাবে বক্তব্য ৰাখিলে মই কোঁৱৰ বাবুলৈ কৃতজ্ঞতাৰ এখেতৰ বক্তব্যত প্ৰকাশ পাইছে আৰু এইটো কথাও প্ৰকাশ পাইছে যে আমি দুখন দেশ সীমান্ত সংঘ ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা শংকৰদেৱ কলাকান্দি শংকৰদেৱ চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি ৰাজবংশী ডাঙৰীয়াক আমি শংকৰদেৱ বিদ্যালয় ই এক ব্যতিক্ৰম বিদ্যালয় আৰু এই ব্যতিক্ৰম বিদ্যালয়খনৰ জৰিয়তে আমি কেনেকৈ আমি সমাজত প্ৰকৃত মানৱ সম্পদ তৈয়াৰ কৰিব পাৰোঁ এই সন্দৰ্ভতো একেটা বক্তব্যত প্ৰকাশ পাইছে আৰু এইটো কথাই প্ৰকাশ পাইছে যে আমি দুখন বিদ্যালয় আছিলোঁ এখন শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় হোলাংকাটনি আৰু এখন শ্ৰীমন্ত শংকৰদেৱ জুনিয়ৰ কলেজ বিষয়ববীয়াসকল সদস্যসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰা আঞ্চলিক শাখাৰ সন্মানীয় সম্পাদক চেতিয়া ডাঙৰীয়া আৰু এই অনুষ্ঠানটো আমাক আজি ইয়াত বহিবৰ কাৰণে সকলো সুবিধা কৰি দিয়া এষাৰ কথা ক'বলৈ আমাক সুবিধা কৰি দিয়া উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদক কৰ্মকৰ্তাসকল আপোনাৰ সমস্তজনৰ শ্ৰীচৰণত আমি পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। আজি এক অতি গৌৰৱৰ দিন। শ্ৰীমন্ত শংকৰদেৱ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল হিচাপে আমি এই 22 প্ৰতিষ্ঠা দিৱসটো এই হোলাংকাটনিত অনুষ্ঠিত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ।